নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত দ্য ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 ওপৰত লৈ আহিছোঁ। ইয়াৰ আগতে এই এখনৰ যিখিনি প্ৰিলিমিনাৰী প্ৰভিজনছ আছিলে তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। তোমালোকৰ মাজত বহুতে সেই ভিডিঅ'টো চাইছা, কিন্তু যিসকল লোকে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই কাইণ্ডলি এবাৰ চাই ল'বা, কাৰণ ভিডিঅ'টোত থকা সেই প্ৰভিজনছখিনি বুজি পোৱাৰ পাছতহে আজি এই ভিডিঅ'টোত যিখিনি প্ৰভিজনছ আছে বুজি পোৱাত সহায় হ'ব। তেনেহ'লে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে মই মোৰ আগৰ ভিডিঅ'টোত এই এখনৰ যিটো অবজেক্ট হয় সেই অবজেক্টটো কৈছোঁ যে লেণ্ড একুইজিশ্যন প্ৰচেছটো গভৰ্ণমেণ্টৰ ফালৰ পৰা হয়। গভৰ্ণমেণ্টে পাব্লিক পাৰ্পাজত যি ইমুভেবল প্ৰপাৰ্টি সেইটো একুৱায়াৰ কৰিব পাৰে, যিটো কোৱা হয় এমিনেণ্ট ডমেইন, সেইটোৱে এই এখনৰ ছাবজেক্ট মেটাৰ হয়। চ' এই লেণ্ড একুইজিশ্যন যিটো প্ৰচেছ যিমান সহজভাৱে শুনা যায় সিমান সহজ নহয়। তাৰ কাৰণে গভৰ্ণমেণ্টে এই লেণ্ড একুইজিশ্যন হোৱাৰ আগত আৰু পিছতো বহুতবোৰ পদক্ষেপ ল'ব লগা হয়, আৰু সেইখিনিকে সাঙুৰি এই এখনৰ যিখিনি প্ৰভিজনছ বনোৱা হৈছে। চ' আজি এই এখনৰ যিটো চেপ্টাৰ 2 যিটো তোমালোকৰ চিলেবাছত ইনক্লুড হৈ আছে সেই ওপৰত ডিছকাছ কৰিম। চেপ্টাৰ 2 যিটো টাইটেলটো হৈছে ডিটাৰমিনেশ্যন অফ ছ'চিয়েল ইম্পেক্ট এণ্ড পাব্লিক পাৰ্পাজেছ। চ' এই চেপ্টাৰটো যিখিনি প্ৰভিজনছ দুটা পাৰ্টত ভগোৱা হৈছে। চ' পাৰ্ট 8 যিখিনি প্ৰভিজনছ আছে সেইখিনিয়ে হৈছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন ফৰ দ্য ডিটাৰমিনেশ্যন অফ ছ'চিয়েল ইম্পেক্ট এণ্ড পাব্লিক পাৰ্পাজ। চ' এই প্ৰভিজনছখিনি ছেকশ্যন 4ৰ পৰা ষ্টাৰ্ট হৈছে। ছেকশ্যন 4ত কোৱা হৈছে প্ৰিপেৰেশ্যন অফ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডি। চ' এই প্ৰভিজনছখিনিত কোৱা হৈছে যেতিয়া গভৰ্ণমেণ্টে পাব্লিক পাৰ্পাজৰ কাৰণে লেণ্ড একুইজিশ্যনৰ প্ৰচেছ আৰম্ভ কৰাৰ আগত গভৰ্ণমেণ্টে সেই এফেক্টেড এৰিয়াখিনি, মানে যিটো জেগাত লেণ্ড একুইজিশ্যন হ'ব সেই জেগাৰ যিখিনি লোকেল অথৰিটি, পঞ্চায়ত, মিউনিচিপাল কৰ্পৰেশ্যনৰ লগত কনচাল্ট কৰিব লাগিব। এই কনচাল্টেশ্যন প্ৰচেছটো ভিলেজ আৰু ৱাৰ্ড লেভেলত যিদৰে এপ্লিকেবল হয় সেইদৰে কৰা হ'ব। আৰু তাৰোপৰি কোৱা হৈছে গভৰ্ণমেণ্টে এই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডিটো সেই লোকেল অথৰিটিখিনিৰ কলাবৰেশ্যনতে আৰম্ভ কৰিব, আৰু ইয়াৰ কাৰণে যিখিনি ৰিকুৱাৰ্ড টাইম বা প্ৰচেছ থাকে সেইবোৰ গভৰ্ণমেণ্টে নটিফাই কৰি দিব। যেতিয়া গভৰ্ণমেণ্টে এই লেণ্ড একুইজিশ্যন কৰিব বুলি ডিচাইড কৰিব, তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা সেই লোকেল অথৰিটি আৰু কমিউনিটিক এই যিটো ছ'চিয়েল ইম্পেক্ট ষ্টাডি এই বিষয়ে যে তেওঁলোকে কনচাল্টেশ্যন আৰম্ভ হৈছে বা ছ'চিয়েল ইম্পেক্ট ষ্টাডিটো যে আৰম্ভ হ'ব সেই বিষয়ে অৱগত কৰাব। আৰু এই নটিফিকেশ্যনটো গভৰ্ণমেণ্টে সেই এফেক্টেড এৰিয়াৰ যিটো লোকেল লেংগুৱেজ তাতেই এভেইলেবল কৰি দিব, আৰু লগতে যিখিনি পঞ্চায়ত, মিউনিচিপাল কৰ্পৰেশ্যন, ডিষ্ট্ৰিক্ট কালেক্টৰ, ছাব ডিভিজনেল মেজিষ্ট্ৰেট আৰু যিটো তহচিল অফিচ থাকে তাতো এই নটিফিকেশ্যনটো এভেইলেবল কৰাই দিব। ইয়াৰ লগতে সেই নটিফিকেশ্যনটো এই এফেক্টেড এৰিয়াটো পাব্লিছ কৰা হ'ব, আৰু গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট থাকে এই ছাবজেক্ট মেটাৰ ৰিলেটেড যিটো পাব্লিকৰ কাৰণে এক্সেছ কৰিবৰ কাৰণে থাকে, এই নটিফিকেশ্যনৰ বিষয়ে আপলোড কৰা হ'ব। এই যিখিনি প্ৰচেছ গভৰ্ণমেণ্টে এডপ্ট কৰিছে যে ইনফৰমেশ্যনখিনি সকলোকে জনোৱা, ইয়াৰ যিটো মেইন অবজেক্ট আছে সেইটো আছে ট্ৰান্সপাৰেঞ্চি। চ' ইতিমধ্যে তোমালোকে এখনৰ নামটোতে এটা ৱৰ্ড পাইছা ট্ৰান্সপাৰেঞ্চি। তো ট্ৰান্সপাৰেঞ্চি মিনিং এইটোৱে যিখিনি প্ৰচেছ গভৰ্ণমেণ্টে লৈছে তাৰ বিষয়ে ফুল ইনফৰমেশ্যন যিটো জেগাত একুইজিশ্যন হ'ব সকলোকে জনোৱা, যাতে গভৰ্ণমেণ্টে কৰা একুইজিশ্যনৰ কাৰণে কাৰো যাতে স্বাৰ্থ হানি নহয় বা কোনো যাতে সেই বিষয়ে নজনাকৈ নাথাকে, দুয়োটা পক্ষৰ মাজতে যোগাযোগ কৰি যাতে সেই প্ৰচেছটো সম্ভৱ কৰিব পৰা যায়, তাৰ কাৰণে এই প্ৰচেছখিনি ইয়াত এডপ্ট কৰা হৈছে। আৰু ইয়াৰ উপৰিও গভৰ্ণমেণ্টে যিখিনি লোকেল গভৰ্ণিং বডিৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব, যেনে পঞ্চায়ত, গ্ৰাম সভা, মিউনিচিপাল কৰ্পৰেশ্যনৰ, তেওঁলোককো এই ছ'চিয়েল ইম্পেক্ট ষ্টাডি যিটো প্ৰজেক্ট আৰম্ভ কৰিব তাত ইনভল্ভ কৰিব, আৰু তেওঁলোকেও নিজকে এডিকুৱেটলি ৰিপ্ৰেজেণ্ট কৰাৰ সুবিধা পাব।
সো ইয়াৰ দ্বাৰা এইটোকে নিশ্চিত কৰা হৈছে যে যিখিনি লোকেল কমিউনিটি থাকিব তেওঁলোকৰ যিখিনি অপিনিয়ন সেইখিনিও শুনা হ'ব আৰু গোটেইখিনিকে এই যেতিয়া ষ্টাডিটো চলি থাকিব সকলোৰে অপিনিয়নকো সন্মান কৰা হ'ব। সো ইয়াৰ পিছত সাবসেকশন 3 সাবসেকশন 3 কোৱা হৈছে যেটো সোশ্যাল ইম্প্যাক্ট ষ্টাডি ৰিপোৰ্ট থাকিব সেই ৰিপোৰ্টটো এই এখনৰ যেটো সেকশন 6ত কোৱাৰ দৰে সকলো পাব্লিকৰ কাৰণে এভেইলেবল কৰি দিব। তাৰপিছত সাবসেকশন 4ত কৈছে যে এই সোশ্যাল ইম্প্যাক্ট ষ্টাডিৰ সাবজেক্ট মেটাৰটো কি হ'ব। তো সাবজেক্ট মেটাৰখিনি এনেকুৱা ধৰণৰ হয়। প্ৰথমতে হৈছে পাব্লিক পাৰপাস ভেলিডেশ্যন। যিহেতু এই এখনৰ যেটো কোৰ প্ৰভিজন হয় সেইটো হৈছে গভৰ্ণমেণ্টে পাব্লিক পাৰপাসৰ কাৰণে ল্যান্ড একুৱায়াৰ কৰিব পাৰিব। গতিকে যিখিনি এৰিয়াত সেই ল্যান্ড একুইজিশন হ'বলৈ গৈ আছে সো সেই ষ্টাডিটোৱে প্ৰথম এইটো কথাৰ ওপৰতে গুৰুত্ব দিব সেই ল্যান্ড একুইজিশনটোৱে পাব্লিক পাৰপাসটো ফুলফিল কৰিব পাৰিছে নে নাই। ইয়াৰ পিছত যিখিনি এফেক্টেড ফেমিলিজ থাকিব অৰ্থাৎ যাৰ মাটিত সেই ল্যান্ড একুইজিশন হয় বা যিসকল লোক সেই ল্যান্ডখিনিৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে যদিও তেওঁলোক ওনাৰ নহয় তেওঁলোকৰ ওপৰত ইয়াৰ পৰা কি ধৰণে ইম্পেক্ট হ'ব আৰু তেওঁলোকৰ যেটো ডিসপ্লেসমেন্ট হ'ব সেই বিষয়েও এই ষ্টাডিটোত গুৰুত্ব দিয়া হ'ব। আৰু ইয়াৰ পিছত কোৱা আছে যে যিখিনি ইম্পেক্টেড ল্যান্ডস হোমস সেটেলমেন্টস আৰু কমিউনিটি প্ৰপাৰ্টিজ সেইখিনিৰ ওপৰত কিদৰে ইম্পেক্ট কৰে সেইটো এই ষ্টাডিত ইনক্লুড কৰা হ'ব। আৰু ইয়াৰ পিছত কোৱা হৈছে যে যিখিনি ল্যান্ড একুইজিশনৰ কাৰণে প্ৰপ'জ কৰা হৈছে সো সেই ল্যান্ড একুইজিশনৰ যেটো প্ৰজেক্ট আৰম্ভ হ'ব সেই প্ৰজেক্টটোৱে এবসলিউট বেয়াৰ মিনিমাম যেটো নেসেসিটি সেইটো ফুলফিল কৰিব নে নাই সেই বিষয়ৰ ওপৰতো ষ্টাডি কৰা হ'ব। তাৰ উপৰিও কোৱা হৈছে যে সোশ্যাল ইম্প্যাক্ট এনালাইসিস তাৰ ওপৰতো ষ্টাডি কৰিব আৰু লগতে যিখিনি প্ৰজেক্ট কষ্ট আৰু ইয়াৰ যেটো ওভাৰঅল ইম্প্যাক্ট এসেসমেন্ট এই গোটেইখিনিকে সোশ্যাল ইম্প্যাক্ট ষ্টাডিত ইনক্লুড কৰা হ'ব। ইয়াৰ দ্বাৰা এই ৰিপৰ্টটোৱেও যেটো ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি আৰু যিখিনি ডিসিশন এই ল্যান্ড একুইজিশন প্ৰসেসটো হৈ থাকোঁতে সেইখিনি যাতে ইনফৰ্ম কৰিব পৰা যায় আৰু এই ষ্টাডিটোৰ লগতে আৰু এটা যেটো এনভাইৰনমেন্ট ইম্প্যাক্ট ষ্টাডি সেইটো মেন্ডেটৰি কৰা হৈছে আৰু ইয়াৰ যেটো প্ৰগ্ৰেছ হ'ব সেই প্ৰগ্ৰেছখিনি এই সোশ্যাল ইম্প্যাক্ট ষ্টাডিৰ সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট হ'ব। সো তোমালোকে যেতিয়া ল্যান্ড একুইজিশন হয় প্ৰথমতে তোমালোকে দেখা কোনোবা এটা জেগাত যদি কিবা কাৰণত ল্যান্ড একুৱায়াৰ কৰা হৈছে তেনেকুৱা ধৰণৰ কিবা প্ৰজেক্ট ষ্টাৰ্ট কৰিবৰ কাৰণে সো প্ৰথমতে অইন যিয়ে নহওক কিয় দেখা পোৱা যায় প্ৰথমতে গছ-গছনিয়ে কাটা। তো গছ-গছনি এনভাইৰনমেণ্টৰ যেহেতু ভাইটেল পাৰ্ট হয় গতিকে সেই প্ৰজেক্টটো যেতিয়া আৰম্ভ কৰিব প্ৰজেক্টটোৰ পৰা এনভাইৰনমেণ্টত কিদৰে ইম্পেক্ট হ'ব তাৰ ওপৰতো যেটো ষ্টাডি কৰা হয় সেইটোকে এনভাইৰনমেণ্ট ইম্পেক্ট ষ্টাডি বুলি কোৱা হয়। ইয়াৰ পিছত হৈছে সাবসেকশন 5। ইয়াত কোৱা হৈছে গভৰ্ণমেণ্টে যেতিয়া সোশ্যাল ইম্প্যাক্ট এসেসমেন্ট ষ্টাডি আৰম্ভ কৰিব তেতিয়া সেই প্ৰজেক্টটোৰ যিখিনি ইফেক্টটো কোনবিলাক দিশত বেছিকৈ পৰিব সেইবিলাকো কনসিডাৰ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত যিখিনি ফেক্টৰে ইফেক্ট কৰিব সেইখিনি হৈছে লাইভলিহুড অফ এফেক্টেড ফেমিলিজ। তাৰমানে যিখিনি ফেমিলি ল্যান্ড একুইজিশন কৰাৰ আগত তাতে আছিলে সো সেই একুইজিশনটোৰ কাৰণে তেওঁলোকৰ লাইভলিহুডত কি ধৰণে ইম্পেক্ট পেলাব সেইটো কনসিডাৰ কৰা হ'ব। তাৰোপৰি যিবিলাক পাব্লিক আৰু কমিউনিটি এছেটছ যেনে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ৰোডছ ট্ৰান্সপৰ্ট ড্ৰেনেজ চেনিটেশ্যন আৰু যিবিলাক ইউটিলিটিজৰ মানে সাৰ্ভিস যেনে পোষ্ট অফিচ ফেয়াৰ প্ৰাইচ শ্বপছ আৰু যিবিলাক কমিউনিটি ফেচিলিটিজ যেনে চিলড্ৰেনছ পাৰ্ক প্লেচ অফ ৱৰ্শ্বিপ ট্ৰেডিশ্যনেল কালচাৰেল ইনষ্টিটিউশ্যনছ যেনে বিউৰিয়েল গ্ৰাউণ্ডছ ট্ৰাইবেল ইনষ্টিটিউশ্যনত সো এইবিলাকৰ ওপৰতো সেই প্ৰজেক্টৰ কি ধৰণে ইফেক্ট থাকিব সেইখিনিৰ ওপৰতো গভৰ্ণমেণ্টে কনসিডাৰ কৰিব। সো এই এছেছমেণ্টটোৰ পৰা ইয়াকে নিশ্চিত কৰা হয় যে প্ৰজেক্টৰ যিখিনি ইম্পেক্ট সেইখিনি ক্ৰিটিকেলি এই বিষয়বস্তুকেইটাৰ ওপৰত চাই চিতিহে ইভালুৱেট কৰা হৈছে। আৰু ইয়াৰ লগতে গভৰ্ণমেণ্টে এজন অথৰিটি যিয়ে নেকি সোশ্যাল ইম্প্যাক্ট ষ্টাডি কণ্ডাক্ট কৰিব সেই অথৰিটিজনকে এটা সোশ্যাল ইম্প্যাক্ট এছেছমেণ্ট মেনেজমেণ্ট প্লান বনাবৰ কাৰণেও নিৰ্দেশ দিব। আৰু এই প্লানটোৱে
সেই যিখিনি এফেক্টেড কম্পনেণ্টছ যিখিনি মই ইতিমধ্যে ক'লোঁ, এই লাইভলিহুড অফ এফেক্টেড ফেমিলিজ, পাব্লিক এণ্ড কমিউনিটি এছেটছ, এইখিনিৰ ওপৰত কিবা যদি বেয়াকৈ প্ৰভাৱ পৰে, সেই প্ৰভাৱটো মিটিগেট কৰিবৰ কাৰণেও তাত মেজাৰ্ছ লোৱা হ'ব। আৰু এই মেজাৰ্ছখিনি যিখিনি ব্যৱস্থা লোৱা হ'ব, সেইখিনি যেতিয়া চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ স্কিমত লোৱাৰ মেজাৰ্ছৰ দৰেই হ'ব সেই এফেক্টেড এৰিয়াখিনিৰ কাৰণে। আৰু ইয়াৰ দ্বাৰা সেই প্লানটোৱে এই এডভাৰ্ছ ইফেক্টখিনি মিনিমাইজ কৰিবৰ কাৰণে নিশ্চিত কৰিব আৰু লগতে যিখিনি এফেক্টেড কমিউনিটিজ আছে তেওঁলোকে যাতে এডুকেট ছাপোৰ্ট আৰু কম্পেনচেশ্যন পায় সেইটোকে ফুলফিল কৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 5। ছেকশ্যন 5ত কোৱা হৈছে যে পাব্লিক হিয়াৰিং ফৰ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট। ইতিমধ্যে কোৱা হৈছে যে ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট আৰম্ভ কৰিব লেণ্ড একুৱাৰ কৰাৰ আগতে। তাৰ কাৰণে পাব্লিক হিয়াৰিঙৰ ব্যৱস্থা ৰাখিব গভৰ্ণমেণ্টে। সেই এফেক্টেড এৰিয়াখিনি যদি কিবা অবজেকশ্যন থাকে তেওঁলোকৰ অবজেকশ্যন বা অপিনিয়নবিলাক শুনিবৰ কাৰণে, তাৰ কাৰণে গভৰ্ণমেণ্টে এটা ডেট, টাইম, লোকেশ্যন ফিক্স কৰি দিব আৰু সেই ফিক্স কৰা ডেট টাইমতে সেই এফেক্টেড ফেমিলিখিনিৰ মাজৰ পৰা যিখিনি ভিউ সেইখিনি জানি পেলাই ৰেকৰ্ড কৰা হ'ব। আৰু যিটো ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট আছিলে তাতো সেই ভিউজখিনি ইনক্লুড কৰিব। এই পাব্লিক হিয়াৰিঙৰ দ্বাৰা এইটোকে নিশ্চিত কৰা হয় যেতিয়া ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডি চলি থাকিব তেতিয়া সেইখিনি সময়ত এই এফেক্টেড ফেমিলিখিনিৰ যিখিনি অপিনিয়ন বা কনচাৰ্ণ সেই বিষয়ে কনচিডাৰ কৰা হৈছে বুলি। ইয়াৰ পিছত হৈছে ছেকশ্যন 6। ছেকশ্যন 6ত কোৱা হৈছে পাব্লিকেশ্যন অফ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডি। এই প্ৰভিজনছখিনিৰ দ্বাৰা গভৰ্ণমেণ্টে এইটো নিশ্চিত কৰে যে যিটো ছ'চিয়েল ইম্পেক্ট ষ্টাডি ৰিপৰ্ট আৰু যিটো প্লেন সেইটো প্ৰিপেয়াৰ কৰা হৈছে আৰু যিখিনি ডকুমেণ্টছ থাকিব সেইখিনি লোকেল লেংগুৱেজতে এভেইলেবল হ'ব। তাৰে এটা কপি এই লোকেল পঞ্চায়ত, মিউনিচিপালিটি, মিউনিচিপাল কৰ্পৰেশ্যন, ডিষ্ট্ৰিক্ট কালেক্টৰ, ছাব ডিভিজনেল মেজিষ্ট্ৰেট, তেহচিল তেওঁলোকৰ অফিচত এভেইলেবল কৰি দিব। এফেক্টেড এৰিয়াটো ইয়াৰ কাৰণে এটা ৰিপৰ্ট পাব্লিছ হ'ব আৰু গভৰ্ণমেণ্টৰ ৱেবছাইটতো সেই ৰিপৰ্টটো এভেইলেবল কৰি দিব। ইয়াৰ পিছত ছাবছেকশ্যন 2ত কোৱা হৈছে যেতিয়া এটা এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট কানেক্ট কৰা হয় সেই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্টৰ যিটো কপি সেই কপিটো গভৰ্ণমেণ্টে অথৰাইজ কৰা ইম্পেক্ট এছেছমেণ্ট এজেঞ্চিৰ লগত শ্বেয়াৰ কৰিব লাগিব। কিন্তু এইখিনিতে এটা এক্সেপশ্যন আছে, যেতিয়া গভৰ্ণমেণ্টৰ প্ৰজেক্টটো ইৰিগেশ্যন ৰিলেটেড হয় তেতিয়া সেই ইৰিগেশ্যন প্ৰজেক্টৰ কাৰণে যিটো এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট কৰিব সেইটো বেলেগ ল'ৰ আণ্ডাৰত। কিন্তু সেইখিনিৰ ক্ষেত্ৰত এই এখনৰ যিখিনি প্ৰভিজন ৰিলেটেড টু ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট এই প্ৰভিজনছখিনি কিন্তু তেতিয়া সেই ইৰিগেশ্যন প্ৰজেক্টৰ ক্ষেত্ৰত এপ্লিকেবল নহয়। ইয়াৰ দ্বাৰাই এই পাৰ্ট এৰ যিখিনি প্ৰভিজনছ হয় সেই প্ৰভিজনছখিনি সামৰণি হৈছে। ইয়াৰ পিছত আমি ডিছকাছ কৰিম এই চেপ্টাৰটোৰ যিখিনি পাৰ্ট বিৰ প্ৰভিজন আৰু সেইখিনি হৈছে এপ্ৰেজেল অফ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট বাই এন এক্সপাৰ্ট গ্ৰুপ। ইতিমধ্যে আমি জানিলোঁ ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডি আৰম্ভ হ'ল আৰু যেতিয়া শেষ হ'ব সেইটো এটা ৰিপৰ্ট প্ৰস্তুত কৰিব আৰু সেই ৰিপৰ্টটোকে গভৰ্ণমেণ্টে এপ্ৰেজেল কৰিবৰ কাৰণে এটা এক্সপাৰ্ট গ্ৰুপ কনষ্টিটিউট কৰি দিব আৰু ইয়াৰ দ্বাৰা এইটোৱে নিশ্চিত কৰা হৈছে যে যিটো ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট সেইটো এইখিনি ইণ্ডিপেণ্ডেণ্ট এক্সপাৰ্ট গ্ৰুপৰ দ্বাৰা যিসকল নেকি ডাইভাৰ্ছ ফিল্ডৰ লগত ৰিলেটেড আৰু যিসকলক গভৰ্ণমেণ্টে এপইণ্টমেণ্ট কৰি দিছে তেওঁলোকৰ দ্বাৰা ইভালুৱেশ্যন কৰা হৈছে। ইয়াৰ পিছত হৈছে ছাবছেকশ্যন 2। এই ছাবছেকশ্যন 2ত কোৱা হৈছে যে এক্সপাৰ্ট গ্ৰুপটো কিদৰে কনষ্টিটিউট কৰা হ'ব। এই এক্সপাৰ্ট গ্ৰুপটোত কনষ্টিটিউট হ'বৰ কাৰণে দুজন নন অফিচিয়েল ছ'চিয়েল চাইণ্টিষ্ট লাগিব আৰু যিখিনি লোকেল অথৰিটি পঞ্চায়ত, গ্ৰাম সভা, মিউনিচিপালিটি, মিউনিচিপাল কৰ্পৰেশ্যনৰ তাৰ মাজৰ পৰা দুজন ৰিপ্ৰেজেণ্টেটিভ থাকিব আৰু দুজন এক্সপাৰ্ট থাকিব ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত অপিনিয়ন দিবৰ কাৰণে আৰু ইয়াৰ পিছত থাকিব এজন টেকনিকেল এক্সপাৰ্ট যি নেকি সেই প্ৰজেক্টৰ যিটো ছাবজেক্ট মেটাৰ তাৰ লগতে ৰিলেটেড হ'ব।
আৰু সাবসেকশন 3 কোৱা হৈছে যে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে এই এক্সপাৰ্ট গ্ৰুপৰ পৰা যিকোনো এজন পাৰ্সনক সেই এক্সপাৰ্ট গ্ৰুপটোৰ কাৰণে চেয়াৰপাৰ্সন হিচাপে এপইণ্টমেণ্ট কৰি দিব। সো এক্সপাৰ্ট গ্ৰুপটোৰ ফাংচনটো হৈছে সেই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্টৰ ওপৰত নিজৰ অপিনিয়ন আগবঢ়োৱা আৰু যেতিয়া সেই এক্সপাৰ্ট গ্ৰুপটোৱে অপিনিয়ন দিব যে যিটো প্ৰজেক্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰম্ভ হ'ব সেইটোৱে কোনো ধৰণৰ পাব্লিক পাৰ্পাছ যদি চাৰ্ভ নকৰে বা যিখিনি পটেঞ্চিয়েল বেনিফিট হয় সেইখিনিও যদি ফুলফিল নহয় তেতিয়াহ'লে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিব যিটো এক্সপাৰ্ট গ্ৰুপ কনষ্টিটিউট হোৱাৰ 2 মাহৰ ভিতৰত দিব আৰু সেই ৰিকমেণ্ডেশ্যন দিয়াৰ পিছতে সেই প্ৰজেক্টটো এবাণ্ডন কৰা হ'ব আৰু এবাৰ এবাণ্ডন কৰা প্ৰজেক্টৰ ওপৰত কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰে। আৰু যেতিয়া এক্সপাৰ্ট গ্ৰুপে এই এবাণ্ডনমেণ্ট অফ প্ৰজেক্টৰ কাৰণে যেতিয়া ৰেকমেণ্ডেশ্যন দিব তেতিয়া তেওঁলোকে কি গ্ৰাউণ্ডত এবাণ্ডন কৰিছে সেই ৰিজনছখিনি লিখিতভাৱে দিব লাগিব আৰু তথাপিও গভৰ্ণমেণ্টে যদি সেই জেগাত তেনেকুৱা ধৰণৰ যদি কিবা প্ৰজেক্ট ষ্টাৰ্ট কৰে তেতিয়াও গভৰ্ণমেণ্টে এই বিষয়ত যিখিনি ৰিজনছ সেইখিনি লিখিতভাৱে ৰেকৰ্ড কৰি থ'ব লাগিব। ইয়াৰ পিছত আকৌ কোৱা হৈছে যে যদি এক্সপাৰ্ট গ্ৰুপে বিশ্বাস কৰে যে সেই প্ৰজেক্টটোৱে পাব্লিক পাৰ্পাছ ফুলফিল কৰিছে আৰু ইয়াৰ পৰা ছ'চাইটি বেনিফিট হ'ব তেতিয়াহ'লে তেওঁলোকে এই বিষয়ত স্পেচিফিক ৰিকমেণ্ডেশ্যনছ আগবঢ়াব এই গ্ৰুপটো কনষ্টিটিউট হোৱাৰ 2 মাহৰ ভিতৰত আৰু কনফাৰ্ম কৰিব যে সেই যিটো প্ৰপ'জ লেণ্ড একুইজিশ্যন যিটো প্ৰজেক্টৰ কাৰণে হ'ব গৈ আছে সেইটোৱে এই প্ৰজেক্টৰ যিখিনি বেয়াৰ মিনিমাম ৰিকুৱাৰমেণ্ট সেইখিনিও ফুলফিল কৰিছে আকৌ ভেৰিফাই কৰিব যে সেইখিনি লেণ্ডৰ পৰা যাতে লেছ ডিছপ্লেচমেণ্ট হয় সেই বিষয়টো ভেৰিফাই কৰি পেলাই ৰেকমেণ্ডেশ্যন দিব। ইয়াৰ পিছত প্ৰভিজো এড কৰি কোৱা হৈছে যেতিয়া এক্সপাৰ্ট গ্ৰুপে তেনেকুৱা ধৰণৰ ৰেকমেণ্ডেশ্যন দিব তো সেইবোৰ লিখিতভাৱে ৰেকৰ্ড কৰি ৰিজন দৰ্শাই ৰাখিব লাগিব। আৰু ইয়াৰ পিছত কোৱা হৈছে যে এক্সপাৰ্ট গ্ৰুপৰ যিখিনি ৰেকমেণ্ডেশ্যন সেইখিনি লোকেল লেংগুৱেজত পঞ্চায়ত মিউনিচিপালিটি মিউনিচিপাল কৰ্পৰেশ্যন ডিষ্ট্ৰিক্ট কালেক্টৰ চাব ডিভিজন মেজিষ্ট্ৰেট আৰু তেহচিল সকলোতে এভেইলেবল কৰা হ'ব আৰু লগতে এফেক্টেড এৰিয়াত এই বিষয়ে পাব্লিছ কৰা হ'ব আৰু গভৰ্ণমেণ্টৰ ৱেবছাইটত সেইখিনিও এভেইলেবল হ'ব। সো এই প্ৰত্যেকটো প্ৰভিজনে যিহেতু পাইছে যে ৰিজনছ ৰেকৰ্ড কৰে এক্সপাৰ্ট গ্ৰুপে আছোঁ সো ৰিজনছ ৰেকৰ্ড কৰাৰ যিটো নেচেচিটি সেই নেচেচিটিটো এই যিটো কেছ ল পি শেষাদ্ৰী ভাৰ্চাছ এছ মাংগাটি গোপাল ৰেড্ডি এই কেছটোতে কৈছে যে ৰিজন যিটো ৰেকৰ্ড কৰাৰ সেই নেচেচিটিটো হৈছে এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছৰ কাৰণে আটাইতকৈ ফাণ্ডামেণ্টেল প্ৰিন্সিপল। সো এইদৰে ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ষ্টাডি এটা আৰম্ভ হৈ তাৰ ওপৰত ৰিপৰ্ট পাব্লিছ কৰা হয় লগতে এক্সপাৰ্ট গ্ৰুপৰ দ্বাৰা এপ্ৰাইজেল কৰা হয়। ইয়াৰ পিছত হৈছে ছেকশ্যন 8। ছেকশ্যন 8ত কোৱা হৈছে যিখিনি লেণ্ড একুইজিশ্যনৰ কাৰণে প্ৰপ'জেল বা যিটো ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট ইতিমধ্যে মই কৈছোঁ ছাবমিট কৰাৰ পিছত পুনৰাই গভৰ্ণমেণ্টৰ দ্বাৰা সেইটো এক্সামাইন কৰা হ'ব। ইয়াৰ দ্বাৰা গভৰ্ণমেণ্টে এইটোকে নিশ্চিত কৰে যিখিনি প্ৰপ'জেল ফৰ লেণ্ড একুইজিশ্যন আৰু সেইটোৱে পাব্লিক পাৰ্পাছটো ফুলফিল কৰিছে আৰু প্ৰজেক্টটোৰ যিখিনি বেনিফিট বা পাৰ্পাছ সেইটোৱে ছ'চাইটিৰ ওপৰত হায়েষ্ট ইম্পেক্ট কৰিব পজিটিভভাৱে তাত কোনো ধৰণৰ নিগেটিভ ইম্পেক্ট নাথাকে আৰু প্ৰজেক্টটোৰ কাৰণে যিখিনি মিনিমাম লেণ্ড যিখিনি প্ৰয়োজন হয় সেইখিনিকে লোৱা হৈছে বুলি নিশ্চিত কৰিব তাত কোনো ধৰণৰ আনইউজ লেণ্ড নাথাকে আৰু কিবা কাৰণত যদি আনইউজ লেণ্ড থাকি গৈছে গভৰ্ণমেণ্টে সেইখিনিও পাব্লিক পাৰ্পাছৰ কাৰণে ব্যৱহাৰ কৰিব আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টেও নিজৰ ফালৰ পৰা ৰেকমেণ্ডেশ্যন আগবঢ়াব। ইয়াৰ পিছত ছাবছেকশ্যন 2ত কোৱা হৈছে গভৰ্ণমেণ্টে যিটো কালেক্টৰৰ পৰা ৰিপৰ্ট ৰিচিভ কৰিব আৰু যিটো এক্সপাৰ্ট গ্ৰুপৰ পৰা সেই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্টটো ৰিচিভ কৰিব সেইটো পুনৰাই এক্সামাইন কৰিব। এক্সামাইন কৰি গভৰ্ণমেণ্টে এইটো এনচিয়ৰ কৰিব যে তাত খুব মিনিমাম ডিছপ্লেচমেণ্ট অফ পিপুল হৈছে অৰ্থাৎ যিখিনি এফেক্টেড এৰিয়া কোনো ধৰণৰ বেছি মানুহৰ ডিছপ্লেচমেণ্ট হোৱা নাই আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইক'লজিৰ ওপৰত ডিষ্টাৰ্বেঞ্চ হৈছে সেইটো কম পৰিমাণে হৈছে আৰু যিখিনি এফেক্টেড ইণ্ডিভিজুৱেল থাকিব তেওঁলোকৰ ওপৰতো খুব কম পৰিমাণে প্ৰভাৱ হৈছে বুলি নিশ্চিত কৰিব। সো গভৰ্ণমেণ্টৰ এইটো ডিচিশ্যন পুনৰাই
সেই লোকেল লেংগুৱেজ যাতে এভেইলেবল হ'ব লোকেল অথৰিটিৰ কাৰণে ডিষ্ট্ৰিক্ট কালেক্টৰ ছাব ডিভিজনেল মেজিষ্ট্ৰেট তহচিল অফিচতো সো ইয়াৰ দ্বাৰাই এইটোৱে এনচিয়ৰ কৰা হৈছে যিখিনি ডিচিশ্যন আছে অলৰেডি এফেক্টেড এৰিয়াত পাব্লিছ হৈ গৈছে এইদৰে গভৰ্ণমেণ্টে যেতিয়া স্পেচিফিক পাৰ্পাজৰ কাৰণে লেণ্ড একুৱায়াৰ কৰিব তাৰ কাৰণে গভৰ্ণমেণ্টে এইটো কনফাৰ্ম কৰিব যে সেই জেগাখিনি যিটো এফেক্টেড ফেমিলিজ তেওঁলোকৰ কনচেণ্ট লৈহে একুইজিশ্যনটো আৰম্ভ কৰিছে আৰু এই কনচেণ্টটো ইতিমধ্যে আগৰ প্ৰভিজনছখিনিত কৈছে প্ৰেছক্ৰাইব মেনাৰত অবটেইন কৰিব আৰু শেষত কোৱা হৈছে যে গভৰ্ণমেণ্টে এই ছ'চিয়েল ইম্পেক্ট এছেছমেণ্টৰ পৰা কিছুমান আণ্ডাৰটেকিং বাদ দিব যদিহে সেই লেণ্ড একুইজিশ্যনে কিছুমান আৰ্জেঞ্চি প্ৰভিজন এই এখনৰ ছেকশ্যন 40 দিয়া হৈছে চ' সেইখিনি ক্ষেত্ৰত গভৰ্ণমেণ্টে এই তেনেকুৱা ধৰণৰ মেটাৰ ছ'চিয়েল ইম্পেক্ট ষ্টাডিৰ পৰা বাদ দিব পাৰে চ' লাৰ্ণাৰ্ছ এইখিনি আছিলে এই এখনৰ চেপ্টাৰ 2 প্ৰভিজনছখিনি চ' তোমালোকৰ যিহেতু এক্সাম আহি আছে তাকে মই লক্ষ্য ৰাখি পেলাই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ সোনকালে তোমালোকৰ ওচৰত ভিডিঅ'টো লৈ আহিবৰ কাৰণে আৰু মই জানিবলৈ পোৱা সুখী হৈছোঁ তোমালোকে যে ভিডিঅ'বোৰ চাইছা এজন লাৰ্ণাৰে এটা কাৰেকশ্যন কৰি দিছে যে এই এখনৰ যিটো এনফৰ্চমেণ্ট ডেট সেইটো মই ভুলতে 2024 লিখিছিলোঁ সেইটো 2014 হ'ব ইয়াৰ লগতে মই সেই লাৰ্ণাৰজনক বহুত ধন্যবাদ এইকাৰণে দিছোঁ যে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাইছে আৰু কাৰেকশ্যনো কৰি দিছে কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ এইদৰে তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা আৰু যদি ষ্টেম্পল যিটো চেনেল হয় সেইটো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা তোমালোকে কিবা বুজি যদি নোপোৱা কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টৰ নিশ্চয় ৰিপ্লাই দিম লগতে ফ্ৰেণ্ডসকলকো ক'বা যাতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে চ' পুনৰ মই তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিম আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ